নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আগন্তুক আহিবলগীয়া চৰকাৰী চাকৰিসমূহ আবেদন কৰিবৰ বাবে আপোনালোকৰ ওচৰত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন নাই তেনেহলে ঘৰতে আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপতে কেনেকৈ বনাব পাৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম আগন্তুক আহিবলগীয়া পুলিশ ফৰেষ্টৰ হক লগতে এডিআৰই তেনেকুৱা ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামসমূহৰ বাবে চৰকাৰী এক্সামসমূহৰ বাবে আপোনালোকক এক্সচেঞ্জ কাৰ্ডখন লাগিব এক্সচেঞ্জ কাৰ্ড থাকিলেহে আপোনালোকে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে নিজে ঘৰতে বহি আপোনালোকে আবেদন কৰিব পাৰিব যদি মেট্ৰিক হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন পাস কৰিছে যদি 9 10 পঢ়ি আছে তেনে ক্ষেত্ৰতো আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব যদি কিবা অসুবিধা পায় কমেন্ট কৰিব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব কি ডকুমেন্ট লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কিমান টকা পেমেন্ট কৰিব লাগিব সকলো কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ নকৰিলে আপোনাৰ 2 মাহ পাৰ হৈ গ'ল তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব আৰু যিসকলৰ অলৰেডি এক্সচেঞ্জ কাৰ্ড আছিলে তেওঁলোকে যদি কোৱালিফিকেশ্যন আপডেট কৰিম বুলি ভাবিছে 10ত বনাইছিলে এটা যদি হাই সেকেন্ডাৰী পাস কৰিছে বা হাই সেকেন্ডাৰীতে যদি বনাইছিলে এটা ডিগ্ৰী যদি পাস কৰিছে তেনেহলে কেনেকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে তাৰ ওপৰত ভিডিঅ' দিয়া আছে লগতে ৰিনিউ কৰাৰ ওপৰতো ডিটেইলছত ভিডিঅ' দিয়া আছে ডেসক্ৰিপচনত মই লিংক এটা দি দিম প্ৰথমতে আপোনালোকে ওয়েবসাইটটো ওপেন কৰিব ডেসক্ৰিপচনতে পাই যাব লুকিং ফৰ পাৰ্টিকুলাৰ সাৰ্ভিসেস সাৰ্চ হিয়াৰ অপচনত আপোনালোকে এমপ্লয়মেন্ট বা ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি আপোনালোকে টাইপ কৰিব এমপ্লয়মেন্ট টাইপ কৰাৰ লগে লগে আপোনালোকৰ আহি যাব ইয়াত কেইটামান পাৰ্টিকুলাৰ সাৰ্ভিস বা পপুলাৰ সাৰ্ভিসৰ কথা আপোনালোকৰ দিয়া হৈছে প্ৰথমতে তাৰপিছত আপোনালোকে টাইপ কৰিব এমপ্লয় বুলি যদি টাইপ কৰি দিয়ে তললে স্ক্ৰল কৰিলে আপোনালোকে নিশ্চয় দেখিবলৈ পাব কেইবাটা অপচন পাব আপোনালোকে এক্সচেঞ্জ কাৰ্ডৰ কিন্তু আপোনালোকে সিলেক্ট কৰিব লাগিব ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আধাৰ বেস দেখিছে আপোনালোকে আধাৰ বেসটো সিলেক্ট কৰিব মই কাৰ্সন দি দেখুৱাই দিছো বক্স দি এই অপচনটো আপোনালোকে সিলেক্ট কৰিব লাগিব এই অপচনটো আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াত আহি গৈছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আধাৰ বেস তাৰ পিছত এপ্লাই উইথ আধাৰ অপচন যেটো নিশ্চয় দেখিছে আপোনালোকে তাত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ লগইন কৰা বা যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই নিউ ৰেজিষ্ট্ৰেচন কৰা পেজটো খোল খাব যদি অলৰেডি আপোনালোকে সেৱা সেতুত লগইন কৰিছে বা আগতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে যিকোনো যদি সাৰ্ভিসৰ কাৰণে এপ্লাই কৰিছে তেনে ক্ষেত্ৰত ডাইৰেক্ট আপোনালোকে লগইন অপচনটো ক্লিক কৰি ইউজাৰ নেম পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰি ল'ব যদি নাই কৰা তেনে ক্ষেত্ৰত আপোনালোকে নিউ ইউজাৰ সাইন আপ অপচন যেটো আছে তাত আপোনালোকে ক্লিক কৰিব ঠিক আছে তলত মই দেখুৱাই দিছো আপোনালোকক প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰটো দিব লাগিব আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো প্ৰথমতে ফিল আপ কৰিব তাৰ পিছত জেনাৰেট ওটিপি কৰিব ওটিপি টো যোৱা পাছতহে বাকিখিনি ফিল আপ কৰিব পাৰিব মোবাইল নাম্বাৰটো ফিল আপ কৰিলে জেনাৰেট ওটিপি কৰিব জেনাৰেট ওটিপি কৰি দিয়াৰ লগে লগে যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে তাত এটা ওটিপি যাব ওটিপি টো শুদ্ধকৈ ফিল আপ কৰি আপোনালোকে ভেৰিফাই ওটিপি অপচনটোত আপোনালোকে ক্লিক কৰি দিব প্ৰথমতে আপোনাৰ ওটিপি টো ভেৰিফাই হ'ব তাৰ পাছত আপোনালোকে গিভেন নেমত আপোনাৰ নাম তাৰ পাছত জেন্ডাৰ ডেট অফ বাৰ্থ পাৰ্সোনাল মেসেজত যিকোনো এটা আপোনালোকে টাইপ কৰিব পাৰে আপোনাৰ নিজৰ নামটো হক ইমেইল আইডি হক যিকোনো আপোনালোকে টাইপ কৰি দিব পাৰ্সোনাল মেসেজত তাৰ পাছত আপোনালোকে এটা ইউজাৰ নেম সেট কৰিব লাগিব আপোনাৰ ইমেইল আইডিটো দি দিব পাৰে ইউজাৰ নেমত বা আপোনাৰ নামটোৰ পাছত 2456 তেনেকে যিকোনো এটা নাম্বাৰ দি আপোনালোকে এটা ইউজাৰ নেম সেট কৰি ল'ব পাৰে লগইন কৰিব সময়ত আপোনাৰ সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটোৱে প্ৰয়োজন হ'ব ঠিক আছে ইউজাৰ নেমটো আপোনালোকে দিলে আপোনাৰ নামটোৰ পাছত ধৰি লওক আপোনাৰ ডেট অফ ইয়াৰটো দি দিলে যদি 2001 হয় 1 দি দিলে যদি আনএভেইলেবল দেখুৱায় তেনেহলে যদি আপোনাৰ ইউজাৰ নেমটো এভেইলেবল হয় ইউজাৰ নেম এভেইলেবল বুলি দেখুৱাব যদি আনএভেইলেবল দেখুৱায় তেনেহলে অলপ চেঞ্জ কৰিব লাগিব তাৰ পাছত আপোনাৰ পাছৱৰ্ডটো দিব পাছৱৰ্ড যিকোনো এটা দি ল'ব আপোনাৰ নামটোৰ পাছত @123 তাৰ পাছত যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰিব তাৰ পাছত সাইন আপ অপচনটোত ক্লিক কৰিব সাইন আপ অপচনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এইদৰে স্কিপ কৰিব লাগিব এইখিনি আপোনালোকে স্কিপ কৰি দিব ইয়াত দিছে প্ৰসেসিং ৰিকুৱেষ্ট তাৰ পাছত স্কিপ কৰিব স্কিপ অপচনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ যেটো ডেস্কবৰ্ডটো ইয়াত খোল খাই যাব দেখিছে ইয়াত আপোনালোকে যিমানখিনি আপোনাৰ এপ্লিকেশন আছে যিমানখিনি আপোনালোকে সেৱা সেতুৰ পৰা সাৰ্ভিস এপ্লাই কৰিছে এই গুটেখিনি ইয়াত শো কৰিব তাৰ পাছত ওপৰত আপোনালোকে সাৰ্ভিস অপচন এটা পাব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে পুনৰ আপোনালোকে সাৰ্চ কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জখন ঠিক আছে ইয়াত আপোনালোকে পুনৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ইয়াত সাৰ্চ কৰি ল'ব তাৰ পাছত আপোনালোকে সাইডত এপ্লাই অপচনটো পাব এপ্লাই অপচনত আপোনালোকে ক্লিক কৰিব ডাইৰেক্ট লিংক এটা মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰিলে আপোনালোকৰ লিংকটো ওপেন হ'ব তাৰপৰা পুনৰ আপোনালোকে আধাৰ বেস অপচনটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ আহিব ইয়াত দেখিছে এপ্লিকেশন এমপ্লয়মেন্ট এক্সচেঞ্জ আপোনালোকে ওপৰত দেখিবলৈ পাব তাৰ পাছত প্ৰথমতে আধাৰ হোল্ডাৰ কনসেন্টটো দিব লাগিব য'ত কি প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডৰ নামটো যেনেকৈ আছে তেনেদৰে আপোনালোকে ফিল আপ কৰিব তাৰপৰা ভেৰিফাই আধাৰ অপচনটো ক্লিক কৰিব ইয়াৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে তাৰ ওটিপি যাব যদি কেনেবাকৈ মোবাইল নাম্বাৰটো চেঞ্জ হৈছে বা হেতু সিম যদি আপুনি ইউজ কৰে তেনে ক্ষেত্ৰত প্ৰথমতে আধাৰ কাৰ্ডত নিজৰ মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব আৰু যদি আধাৰ কাৰ্ডটো কেনেকৈ নাম ভুল হৈ আছে নহলে এখিনি কাৰেকচন কৰাৰ পাছতহে এক্সচেঞ্জ কাৰ্ডটো এপ্লাই কৰিব তাৰ পাছত আধাৰ ভেৰিফিকেশনত আপোনাৰ প্ৰথমতে আধাৰ ওটিপিটো যাব ওটিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই কৰি দিব
আধাৰটো ভেৰিফাই হোৱাৰ পাছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন সেইখন আপোনালোকৰ খোল খাব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ প্ৰথমতে আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰিব বাকি আপোনাৰ নাম মোবাইল নাম্বাৰ এইখিনি অলৰেডি ফিল আপ হৈ থাকিব ইমেইল আইডি ফিল আপ কৰিব ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব ইমেইল আইডিটো আপোনালোকৰ OTP যাব তাৰপৰা ফাদাৰ নেম মাদাৰ নেম ফিল আপ কৰিব ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰা সিলেক্ট কৰিব কাষ্টটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোক যদি জেনেৰেল হয় জেনেৰেল যদি EWS হয় EWS ইয়াত যদি জেনেৰেল সিলেক্ট কৰে তেনেহলে আপোনালোকে ইকোনমিক্যালি উইকাৰ সেকশন অপশনটো আহি যাব আপোনালোকে হেতু সিলেক্ট কৰিব পাৰিব EWS যদি আছে যদি OBC SC হয় কিনি আপোনালোকে সিলেক্ট কৰি ল'ব যদি EWS বা OBC SC হয় তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব বাকি গাৰ্জেন নেম এখিনি নিদিলেও হ'ব যি সময়ত ৰেড কালাৰ ষ্টাৰ মাৰ্ক আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক তাৰপৰা ৰিলিজন মেৰিটেল ষ্টেটাছ লগতে কিবা আইডেন্টিফিকেশন মাৰ্ক যদি আছে আপুনি দিব পাৰে যদি নাই আপোনালোকে নো বুলি দি দিব তাৰপৰা দিব লাগিব কাৰেন্ট এমপ্লয়মেন্ট ডিটেইলছ বৰ্তমান আপুনি কি কৰ্মৰ লগত জড়িত হেতু আপোনালোকে দিব লাগিব কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাছটো যদি এপেন্ডিক্স কৰি আছে দিব পাৰে যদি আপোনালোকে ফুল টাইম গভৰ্ণমেণ্ট এমপ্লয় হয় বা যদি ফুল টাইম প্ৰাইভেট এমপ্লয় হয় যদি আপুনি পাৰ্ট টাইম জব কৰি আছে এইখিনি আপোনালোকে ইয়াত সিলেক্ট কৰিব পাৰে ইন্টাৰ্নশিপ কৰি থাকিলে ইন্টাৰ্নশিপটো সিলেক্ট কৰিব পাৰে যদি সেলফ এমপ্লয় হয় সেলফ এমপ্লয়টো সিলেক্ট কৰিব পাৰে যিসকল ষ্টুডেন্ট তেওঁলোকে যেটো আনএমপ্লয় অপচন আছে হেতু সিলেক্ট কৰিব বা আপোনালোকৰ যদি কোনো ধৰণৰ তেনেকুৱা সৰকাৰি জব বা প্ৰাইভেট নাই জব নাই তেনে ক্ষেত্ৰত আপোনালোকে আনএমপ্লয়টো সিলেক্ট কৰিব হাইট আৰু ওয়েটটো দিব লাগিব বাকিখিনি আপোনালোকৰ আই সাইড আৰু চেষ্ট এইখিনি নিদিলেও হ'ব বাকি আপোনালোক যদি PWD ক্যান্ডিডেট হয় বিশেষভাৱে যদি সক্ষম হয় তেনে ক্ষেত্ৰত ইয়েস কৰি ইয়াৰ পৰা আপোনালোকে ডিসেবিলিটি ক্ৰাইটেৰিয়া কিটা আপোনালোকে সিলেক্ট কৰি ল'ব যদি নহয় তেনে ক্ষেত্ৰত আপোনালোকে নো বুলি সিলেক্ট কৰি দিব ঠিক আছে এইখিনি ফিল আপ কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট অপচনটো আপোনালোকে ক্লিক কৰিব ভালদৰে এবাৰ চাই ল'ব সেভ এণ্ড নেক্সট কৰাৰ আগতে 7 নেক্সট কৰাৰ পাছত আহিব আপোনালোকৰ ইয়াত এড্ৰেছটো ফিল আপ কৰিবলৈ সম্পূৰ্ণ এড্ৰেছৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব কিন্তু তাৰ আগতে আপোনালোকে ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব ইওৰ ইমেইল হেজ নট বিন ভেৰিফাই ইয়েট আপোনালোকে দেখিবলৈ পাইছে ক্লিক হিয়াৰ অপচনটোত আপোনালোকে ক্লিক কৰি ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব আপোনাৰ যেটো ইমেইল আছে ইমেইলত এটা OTP যাব সেই OTPটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি পুনৰ ভেৰিফাই OTP অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব হেভাবে কৈছো ইমেইলটো আপোনালোকে ভালদৰে চাব ভুল নকৰিব শুদ্ধকৈ ফিল আপ কৰিব ইমেইলৰ OTPটো শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই কৰাৰ পাছত আপোনালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব প্ৰথমতে যেটো লোকেলিটি আছে যিসমূহ ষ্টাৰ মাৰ্ক দিয়া আছে এইখিনি ফিল আপ কৰিলে হ'ব আপোনাৰ এড্ৰেছত লোকেলিটি বা ষ্ট্ৰীটটো ফিল আপ কৰিব তাৰপা গাঁৱৰ নাম তাৰপা পোষ্ট অফিস পুলিশ স্টেশন পিন কোড ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিভিজন সিলেক্ট কৰিব তাৰপা ৰেভিনিউ সাৰ্কল বা আপোনালোকৰ যেটো ৰেসিডেন্ট ৰুৰেল নে আৰবান হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব ঠিক আছে যদি আপোনালোকৰ কেনেবাকে ৰেভিনিউ সাৰ্কলটো শো কৰা নাই তেনেহলে ডিস্ট্ৰিক্টখন বেলেগ এখন চেক কৰি আকৌ নিজৰখন সিলেক্ট কৰিব তেনেকুৱা কৰিলে দুবাৰমান কৰিলে আপোনালোকৰ আহি যাব এটাৰপা কমিউনিকেশন এড্ৰেছটো যদি সেম হয় ইয়েস কৰি দিব এইদৰে আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰি ল'ব প্ৰথমতে তাৰ পাছত গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকৰ নেক্সট কৰিব নেক্সট কৰাৰ পাছত আহিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশনৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ প্ৰথমতে আপোনালোকে সিলেক্ট কৰিব লাগিব হাইয়েষ্ট এডুকেশ্যনাল লেভেল যদি আপুনি 10 পাছ কৰিছে 10 যদি 12 পাছ কৰিছে 12 যদি ডিগ্ৰী পাছ কৰিছে ডিগ্ৰী আপোনালোকে সিলেক্ট কৰি ল'ব যদি ITI কৰিছে ITI টো সিলেক্ট কৰিব যদি কম্পিউটাৰ আছে নহলে ডিপ্লোমাটো আপোনালোকে সিলেক্ট কৰি ল'ব ঠিক আছে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত যদি ডিপ্লোমা কৰিছিলে বা ITI কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে ITI টো সিলেক্ট কৰিব ঠিক আছে ইয়াৰ আপোনালোকে যিসকলে 12 পাছ কৰিছে এবাৰ মেট্ৰিক পাছ কৰিছে তেওঁলোকে নিজৰটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব মই যিজনৰ কৰিছো তেওঁ ITI কাৰণে ITI টো মই সিলেক্ট কৰিম বাইনেকে দেখিছে যেতিয়া আপুনি 12 পাছটো সিলেক্ট কৰিব যদি হাইয়েষ্ট কোৱালিফিকেশন আপোনাৰ 12 পাছ হয় যদি হাই সেকেন্ডাৰী পাছ কৰিছে তেনে ক্ষেত্ৰত ক্লাছ 10 আৰু 12 ৰ গোটেই ডাটাখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব কেতিয়া পাছ কৰিছিলে কোনখন স্কুল কলেজৰ পৰা পাছ কৰিছিলে লগতে আপোনাৰ সাবজেক্ট কম্বিনেশন কি আছিল হেখিনি ফিল আপ কৰিব লাগিব মই এবাৰ দেখুৱাইছো প্ৰথমতে দেখিছে ক্লাছ 10 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব তাৰপা 12 ৰ খিনি ফিল আপ কৰিব লাগিব बोर्ड नेमत আপোনালোকে কোনখন বোৰ্ডৰ পৰা পাস কৰিছে এটো দিব তাৰ পাছ সাবজেক্ট কম দিব লাগিব আপোনালোকে সাবজেক্ট যি আছিল ক্লাছ 10 ত এদৰে আপোনালোকে দুটামান আখৰ টাইপ কৰাৰ পাছতে আপোনালোকৰ আহিয়ে যাব ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব দেখিছে আপোনালোকে ইয়াত মই জেনাৰেল সায়েন্স এদৰে সিলেক্ট কৰিছো আপোনালোকে প্ৰথমতে টাইপ কৰিব তাৰপা আহি যাব লিষ্টত তাৰ পাছত আপোনালোকে লিষ্টৰ মতে সিলেক্ট কৰি ল'ব লাগিব গোটেই সাবজেক্টখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব তাৰপা ইনষ্টিটিউটত কোনখন স্কুলৰ পৰা বা পাস কৰিছিলে সেইখন আপোনালোকে দিব লাগিব তাৰপা মিডিয়াম আপোনাৰ আসামিজ আছিল ইংলিশ আছিল কিনি দিব লাগিব কোৰ্স টাইপটো আপোনালোকৰ ৰেগুলাৰলি দিব তাৰ পাছত এডমিশন ইয়াৰ ক্লাছ 10 ত আপুনি কেতিয়া এডমিশন লৈছিলে হেতু দিব লাগিব তাৰ পাছত পাসিং ইয়াৰ অফ পাসিংটো আপোনালোকে মাৰ্কশিটত থাকিব কেতিয়া পাস কৰিছে আপোনালোকৰ মন্থ আৰু ইয়াৰটো আপোনালোকে মাৰ্কশিটখন চাই হেতু আপোনালোকে ফিল আপ কৰি ল'ব বাকি এডমিশন ইয়াৰটো আপোনালোকে যেটো পাসিং ইয়াৰ আছে পাসিং ইয়াৰকে আপোনালোকে এবছৰ আগত দি দিব পাৰে ধৰি লওক আপোনালোকে যদি 24 ত পাস কৰিছে বা যদি 25 ত পাস কৰিছে তেনে ক্ষেত্ৰত 24 ৰ জানুৱাৰী 1 তাৰিখটো আপোনালোকে দি দিব পাৰে এডমিশন বা এপ্ৰিলৰ 1 তাৰিখটো দি দিব পাৰে ঠিক আছে তাৰপা ক্লাছ 10 ত পাৰ্সেন্টেজটো কিমান আছে হেতু দিব লাগিব তাৰ পাছত আপলোড পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট যি সকলৰ পাস সাৰ্টিফিকেট আছে তেওঁলোকে সাৰ্টিফিকেটৰ PDF কৰিব মাৰ্কশিটৰ PDF কৰিব বেলেগ-বেলেগকে 500 KB ভিতৰত হ'ব লাগিব PDF কৰিবৰ বাবে প্লে ষ্টৰত ধে আপোনালোকে পাই যাব Adobe Reader Adobe Scan তেনেকুৱা ধৰণৰ PDF কৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব যদি আপোনাৰ সাৰ্টিফিকেট নাই কেৱল কলেজৰ পৰা মাৰ্কশিট হে দিছে তেনে ক্ষেত্ৰত আপোনালোকে দুইটা টাইম মাৰ্কশিট আপলোড কৰি দিব কিন্তু PDF হে সাপোৰ্ট কৰিব PDF কৰি আপলোড কৰিব লাগিব
তাৰপাছত ক্লাছ 12 তেনেকৈ আপোনালোকে কোনখন বৰ্ডৰ পৰা পাছ কৰিছে, ষ্ট্ৰীম কি, আপুনি আৰ্টছৰ আছিলে নে কমাৰ্চৰ আছিলে নে ছায়েন্সৰ আছিলে সেইটো চিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনাৰ ছাবজেক্ট কি আছিলে, আৰ্টছ যদি লৈছিলে আৰ্টছত আপোনাৰ ছাবজেক্ট কি আছিলে মাৰ্কশ্বিটখন চাই শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত ইনষ্টিটিউশ্যন আপোনালোকৰ কোনখন কলেজৰ পৰা পাছ কৰিছে সেইটো দিব, মিডিয়াম কি আছিলে, কোৰ্চ টাইপ ৰেগুলাৰ। তাৰপাছত এডমিশ্যন ইয়েৰটো আকৌ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ইয়েৰ দিব, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পাছত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কেতিয়া এডমিশ্যন লৈছিলে সেইটো দিব, আৰু পাছিং ইয়েৰত হাই ছেকেণ্ডেৰী কেতিয়া পাছ কৰিছে সেইটো দিব। তাৰপাছত আহিব পাৰ্চেণ্টেজ, হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ কিমান আছিলে এইটো দিব। তাৰপৰা আপোনালোকৰ ঠিক তেনেদৰে পুনৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰিব লাগিব। যদি চাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত দুইটাতে মাৰ্কশ্বিট আপোনালোকে আপলোড কৰি দিব। ঠিক আছে, এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব। যদি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ITI কৰিছে তেনেহ'লে হাইষ্ট কোৱালিফিকেশ্যনত ITI টো চিলেক্ট কৰিব। তেতিয়া ITI গোটেই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব, কোনটো ষ্ট্ৰীম, NCBT আছিলে নে SCBT আছিলে, বাকী আপোনালোকে কি ট্ৰেড লৈছিলে এইখিনি চিলেক্ট কৰিব লাগিব। এইদৰে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ গোটেই ডিটেইলছখিনি শুদ্ধকৈ ভালদৰে ফিল আপ কৰি ল'ব। দেখিছে বাকী আপোনালোকৰ এইখিনি যদি IT বা ছফ্টৱেৰ মাৰ্কেটিং এইখিনি যদি কিবা আছিলে এডিশ্যনেল চাৰ্টিফিকেট তেনেহ'লে সেইখিনি আপোনালোকে এড কৰিব পাৰে। ঠিক আছে, যদি কম্পিউটাৰখন এড কৰিম বুলি ভাবে 12 পাছ কৰাৰ পাছত যদি কিবা কম্পিউটাৰ কৰিছিলে তেনেহ'লে হায়েষ্ট কোৱালিফিকেশ্যনত আপোনালোকে ডিপ্ল'মাটো চিলেক্ট কৰিব। যদি গ্ৰেজুৱেশ্যন কৰাৰ পাছত আহিয়ে যাব আপোনালোকৰ কম্পিউটাৰটো এড কৰা, যদি গ্ৰেজুৱেশ্যন কৰিছে। যদি আপুনি ITI কৰিছে ITIটো চিলেক্ট কৰিব, কোৱালিফিকেশ্যনত আহি যাব ITI আফটাৰ 8 পাছ 10 পাছ 12 পাছ। যদি 10 পাছ কৰি ITI কৰিছিলে বা 12 পাছ কৰি ITI কৰিছে তেনে ক্ষেত্ৰত ITI আফটাৰ 12 পাছ সেইটো চিলেক্ট কৰাৰ পাছত 10-12ৰ ডাটাখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে ITI ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে প্ৰথমতে ITI ট্ৰেড, তাৰপৰা আপোনালোকৰ কি আছিলে, NCBT আছিলে নে SCBT আছিলে, ইনষ্টিটিউট কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে, তাৰপিছত কি আপোনালোকৰ কোৰ্চ টাইপটো কি আছিলে, লগতে গোটেইখিনি পাছিং ইয়েৰ মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে ইয়াত দিব লাগিব। ঠিক আছে, এইদৰে প্ৰথমতে আপোনালোকে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ আছে সেইখিনি শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰপাছত ভালদৰে প্ৰিভিউ কৰি ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আহিব আপোনালোকৰ ছেভ এণ্ড নেক্সট কৰাৰ পাছতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। যদি কিবা এক্সপিৰিয়েঞ্চ আছে, যদি কিবা জব কৰিছিলে তেনে ক্ষেত্ৰত যদি এক্সপিৰিয়েঞ্চখিনি এড কৰিম বুলি ভাবে এক্সপিৰিয়েঞ্চখিনি আপোনালোকে এড কৰিব পাৰে, বা আপোনালোকৰ তাৰপাছত আহিব কি লেংগুৱেজ জানে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। এক্সপিৰিয়েঞ্চত দেখিছে অৰ্গেনাইজেশ্যন নেম এইখিনি আপোনালোকে দিব লাগিব। যদি ফ্ৰেচাৰ্ছ হয় তেনেহ'লে ফ্ৰেচাৰ্ছ অপশ্যনটোৱে আপোনালোকে চিলেক্ট কৰি ৰাখিব। লেংগুৱেজ ননত আপোনালোকৰ কি লেংগুৱেজ জানে সেইখিনি দিব লাগিব। আছামিজ এইখিনি অপশ্যনত আপোনালোকে ৰিড ৰাইট স্পীক এইখিনি আপোনালোকে চিলেক্ট কৰিব পাৰে। তাৰপৰা আপোনাৰ একশ্যন অপশ্যনটোত যিটো এড অপশ্যন আছে এড কৰি পেলাই আপোনালোকে ইংলিছ হিন্দী এইখিনিও এড কৰিব পাৰিব, লেংগুৱেজখিনি এড কৰিব পাৰিব। যদি কিবা স্কিল আছে তেনেহ'লে কি স্কিলত দিছে আপোনালোকে স্কিল অৰ আনস্কিল এইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। এইটো আপোনালোকে আনস্কিলে ৰাখিব। যদি কিবা স্কিল আছে তেনেহ'লে আপোনালোকে দিব পাৰে। ইয়াত আপোনালোকে টাইপ কৰিলে আহি যাব লিষ্টখন, সেই লিষ্টৰ মতে যদি আপোনালোকৰ মিলিছে তেনে ক্ষেত্ৰত আপোনালোকে স্কিলটো এড কৰিব পাৰিব, যদি নাই মিলা তেনে ক্ষেত্ৰত এড কৰিব নোৱাৰে নিজেই। তাৰপাছত এইটো আনস্কিলে মই ৰাখিছোঁ বৰ্তমান। তাৰপাছত পুনৰ মই ছেভ এণ্ড নেক্সট কৰিম। ছেভ এণ্ড নেক্সট কৰাৰ পাছত আহিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ, অৰ্থাৎ অফিচটো মোৰ চিলেক্ট কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো অফিচ আছে সেইটো মই চিলেক্ট কৰিব লাগিব। যিহেতু মই যোৰহাট ডিষ্ট্ৰিক্টৰ ইয়াত আহি যাব এমপ্লয়মেণ্ট এক্সচেঞ্জ যোৰহাট, তাৰপৰা মই যোৰহাটটো চিলেক্ট কৰি ল'ম। ইয়াত দেখিছে আপোনালোকে প্লিজ চিলেক্ট অপশ্যনটো যেতিয়া ক্লিক কৰিব ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ যোৰহাট আহি গৈছে আপোনালোকৰ। তাৰপাছত এইখিনি হোৱাৰ পাছত পুনৰ আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব। এতিয়া আপোনালোকে আপলোড কৰিব লাগিব ডকুমেণ্টখিনি। প্ৰথমতে দিব লাগিব প্ৰুফ অফ ৰেচিডেণ্ট। প্ৰুফ অফ ৰেচিডেণ্টত আপোনালোকে ইয়াত দেখিছে কি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব পাৰিব, লিষ্টখন আহি যায়। ড্ৰাইভিং লাইচেঞ্চ যদি আছে দিব পাৰে, যদি পাছপৰ্ট আছে দিব পাৰে, যদি এপিক আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে যদি আছে দিব পাৰে, যদি ভোটাৰ কাৰ্ড নিজৰ নাই পেৰেণ্টছৰ আছে পেৰেণ্টছৰো আপোনালোকে দিব পাৰিব। জমাবন্দী দিব পাৰে, জমাবন্দী যদি নিজৰ নাই নিজৰ নামত নাই পেৰেণ্টছৰো আপোনালোকে দিব পাৰে। যদি আপোনাৰ নিজৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডটো চিলেক্ট কৰি আপোনালোকে নিজৰ ভোটাৰ কাৰ্ডটো দি দিব পাৰে, যদি নাই তেনে ক্ষেত্ৰত পেৰেণ্টছৰো দিব পাৰিব। এজ প্ৰুফত আপোনালোকে SSLC এডমিটটো চিলেক্ট কৰি এডমিটটো আপলোড কৰিব, বাকী তাৰপাছত আপোনালোকে ফটো আৰু ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। ঠিক আছে, গোটেইখিনি আপলোড কৰি হৈ যোৱাৰ পাছত ভালদৰে এবাৰ প্ৰিভিউ কৰিব। যদি কাষ্ট চাৰ্টিফিকেট আপলোড কৰিবলৈ আহে আপলোড কৰিব লাগিব আপোনালোকে। গোটেইখিনি হৈ যোৱাৰ পাছত ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত এপ্লিকেশ্যনখন প্ৰিভিউ কৰিবলৈ আহিব। সম্পূৰ্ণ এপ্লিকেশ্যনখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ দিব। যি আপুনি ফিল আপ কৰিছিলে গোটেইখিনি আপোনালোকৰ শ্ব' কৰিব। যদি কিবা ভুল হৈ গৈছিলে আপোনালোকে ভালদৰে চাই ল'ব। ফাইনেল ছাবমিট কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকৰ যদি কিবা ভুল হৈ যায় তাৰ আগতেই ভালদৰে চাই ল'ব যাতে একো ভুল নোহোৱাকৈ আপোনালোকে ছাবমিট কৰে। যদি কিবা ভুল হৈ গৈছে তেলত আপোনালোকে এডিটৰ অপশ্যনটো পাব, এডিট অপশ্যনটো ক্লিক কৰি আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব। ভালদৰে প্ৰিভিউ কৰি ল'ব এবাৰ। যদি সকলো ঠিকে আছে তেনেহ'লে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যদি ঠিক কিবা ভুল হৈ গৈছে তেনেহ'লে আপোনালোকে এডিটৰ অপশ্যন পাব, এডিট অপশ্যনটোত গৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। ফাইনেল ছাবমিট কৰাৰ আগত 2-3 বাৰলৈকে ভালদৰে আপোনালোকে চাব। যদি সকলো ঠিকে আছে মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰিব। 10 টকা এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপাছত আপোনালোকে পে' নাও অপশ্যনটোত ক্লিক কৰিব। পে'মেণ্ট কৰোঁতে বহুতে অসুবিধা পায়, পে'মেণ্টৰ প্ৰচেছটো ভালদৰে চাই ল'ব আপোনালোকে কেনেকৈ কৰিব লাগে। বহুতে ভাবে যে কানাড়া বেংকটো চিলেক্ট কৰিছোঁ, মোৰ SBI একাউণ্ট আছে, মই পে'মেণ্ট কৰিব পাৰিব নহয়, বহুতখিনি আপোনালোকৰ কনফিউজ থাকে। পে'মেণ্ট বহুতৰ পেণ্ডিঙো হৈ যায় বা ফেইল হৈ যায়। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব ভালদৰে আপোনালোকে চাই লওক। পে' নাও অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ
পেমেণ্ট গেটৱেখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব 10 টকা এটা পেমেণ্ট কৰিব লাগে প্ৰথমতে পেমেণ্ট গেটৱে অপশ্যনটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব নিশ্চয় দেখিছে মই কাৰ্চন দি দেখুৱাই দিছোঁ তাৰপিছত বেংক চিলেকশ্যনত আপোনালোকে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰে কানাড়া বেংক পেজি নো চাৰ্জ অটোকে আপোনালোকে চিলেক্ট কৰি ল'ব এনেকুৱা নহয় যে কানাড়া বেংকত একাউণ্ট থাকিলেহে পাৰিব যিকোনো বেংকৰ UPI কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰিব এগ্ৰি কৰি প্ৰচিড ফৰ পেমেণ্ট অপশ্যনটো ক্লিক কৰিব আপোনালোকৰ যিকোনো বেংক আপোনাৰ SBI হওক PNB হওক যিকোনো বেংকৰ আপোনালোকে UPI Google Pay Phone Pay ইউজ কৰি বা QR কোড স্কেন কৰি UPI থ্ৰুৱেদি বা ATM কাৰ্ড ইউজ কৰি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব তাৰপিছত আপোনালোকে এখন প্ৰথমে স্ক্ৰীনশ্বট মাৰি ৰাখিব যিটো URN নাম্বাৰ আছে এইটো আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব কনফাৰ্ম পে অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ পেমেণ্টৰ মেথডকেইটা ইয়াত আহি যাব ইয়াত দেখিছে কাৰ্ড UPI তাৰপৰা পে থ্ৰু QR কোড গোটেইখিনি আহি গৈছে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি আপোনালোকে 10 টকাটো পেমেণ্ট কৰিব পাৰে যদি পেমেণ্টটো ফেল হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে হেল্পলাইন নম্বৰত যোগাযোগ কৰি যিটো সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটৰ তলতে আপোনালোকে পাই যাব তাত যোগাযোগ কৰি UN নাম্বাৰটো দি কমপ্লেইন এটা যদি ৰেজিষ্টাৰ কৰে তেনে ক্ষেত্ৰত পেমেণ্টৰ যিটো প্ৰবলেম আছে হেতু আপোনালোকৰ সলভ হৈ যাব ঠিক আছে যদি কিবা পেমেণ্টৰ প্ৰবলেম হৈছে তেনেহলে আপোনালোকে হেল্পলাইন নম্বৰত যোগাযোগ কৰিব UPI টো মই ফিল আপ কৰিলো ভেৰিফাই কৰিলো তাৰপৰা প্ৰচিড কৰি দিম প্ৰচিড কৰি দিয়াৰ লগে লগে ইয়াত টাইমটো আহি যাব তাৰপিছত আপুনি Google Pay Phone Pay যিটো UPI আইডি ইউজ কৰিছে হেতুৰ পৰা আপোনালোকে পেমেণ্টটো কনফাৰ্ম কৰি দিলে আপোনালোকৰ পেমেণ্টটো সম্পূৰ্ণ হৈ যাব বা আপোনালোকে QR কোডটো সিলেক্ট কৰি QR খন আহি যাব QR খন স্কেন কৰিও আপোনালোকে পেমেণ্টটো কৰি ল'ব পাৰিব পেমেণ্টটো কাট খোৱাৰ লগে লগে যদি আপোনালোকৰ পেজটো লগ আউট হৈ যায় তেনেহলে চিন্তা নকৰিব পুনৰ লগইন কৰিব লগইন কৰি তললে স্ক্ৰল কৰিব ইয়াত দেখিছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ পেমেণ্টটো মোৰ পেন্ডিং দেখুৱাই আছে কিন্তু ইয়াত আপোনালোকে দেখিবলৈ পাব গেট পেমেণ্ট একনলেজমেণ্টটো নিশ্চয় দেখিছে মই কাৰ্চন দি দেখুৱাই দিছোঁ তাত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন এক্সচেঞ্জ কাৰ্ড সেইখন আহি যাব তাৰপৰা যিটো পেমেণ্ট পেন্ডিং আছে এটো 2-3 মিনিটৰ পাছতে আপোনালোকৰ সাবমিট বা সাকসেছ বুলি আপোনালোকৰ শো কৰিব দেখিছে যেতিয়া মই গেট একনলেজমেণ্ট অপশ্যনত ক্লিক কৰিলো তেতিয়া মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ লগতে পেমেণ্টৰ ৰিসিপ্ট গিটা মোৰ জেনাৰেট হৈ গৈছে এইদৰে আপোনালোকে কৰি ল'ব পাৰিব বহুতে ভাবে যে মোৰ 10 টকাটো কাট গল কিন্তু মোৰ নাহিলে তেনেকুৱা নহয় যদি কেনেবাকৈ ৰিট্ৰাই কৰিবলৈ আহে যদি আপোনাৰ পেমেণ্ট কাট খাই গৈছে পুনৰ পেমেণ্ট কৰিবলৈ আহিছে তেনে ক্ষেত্ৰত আপোনালোকে 2-3 দিন ওয়েট কৰি দিব তেতিয়া আপোনালোকৰ এটা কমপ্লেইন ৰেজিষ্টাৰ কৰি দিব হেল্পলাইন নম্বৰত বা আপোনালোকে এটা গ্ৰিভেন্স দি দিব তাৰ পাছত আপোনালোকে 2-3 দিন ৰৈ দিয়াৰ পাছতে আপোনালোকৰ সেই প্ৰবলেমটো সলভ হৈ যাব ঠিক আছে তাৰ পাছত দেখিছে মই এমপ্লয়মেণ্ট এক্সচেঞ্জ খন এইদৰে ডাউনলোড কৰি লৈছো যিসকলে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন এপ্লাই কৰা নাই মেট্ৰিক হাই সেকেন্ডাৰী যদি পাছ কৰিছে চৰকাৰী চাকৰি যদি আবেদন কৰিম বুলি ভাবিছে আগন্তুক আহিবলগীয়া পুলিচ ফৰেষ্টত যদি আবেদন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আজিয়ে আপোনালোকে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে সেইখন আপোনালোকে আজিয়ে ৰেজিষ্ট্ৰেচন কৰক যিমান পাৰে সোনকালে আপোনালোকে কৰি ৰাখিব যদি কিবা অসুবিধা পায় হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত আছে বা আপোনালোকে কমেন্টৰ জৰিয়তেও সুধিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছে